মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক উচ্চ গণিতৰ অনুশীলনী জটিল সংখ্যাৰ অনুশীলনী 2.1 অনুশীলনী কুৱেশ্যন নম্বৰ 8ৰ পৰা বাকি কুৱেশ্যন কেইটা মই সমাধান কৰিবলৈ চেষ্টা কৰিম। এটা কুৱেশ্যন নম্বৰ 8ত আছিল কি, যদি x = 3 + 4i আৰু y = যদি 3 - 4i হয় তেন্তে এই ৰাশিকেইটাৰ মান উলিওৱা আছে। এতিয়া আমি যদি আমি সহজভাৱে ভাবি চাবলৈ চাওঁ যে x ৰ মানটো দিয়া আছে, y মানো দিয়া আছে, তেতিয়াহ'লে x ৰ মান ইয়াত বহাই দিলে বা y মানো যদি আমি ইয়াত বহাই দিছোঁ বা পুট কৰি দিওঁ, x আৰু y মান যদি আমি ছাবষ্টিটিউট কৰোঁ বা পুট কৰোঁ তেতিয়াহ'লে ইয়াৰ মানকেইটা এই ৰাশিটোৰ মান ওলাব। কিন্তু সেই প্ৰক্ৰিয়াটো কৰিবলৈ হ'লে আমাৰ এটা জটিল হ'বগৈ, যিটো অলপ টান হ'ব। সেইকাৰণে আমি টেকনিকেলি আমি কৰি চাওঁ। কেতিয়াবা এনেকুৱা হ'ব যে এইটো x² নাথাকি x³ থাকিব পাৰে, তেতিয়া অংকটো জটিল হৈ যাব, বা x⁴ থাকিব পাৰে, তেতিয়া আমি যথেষ্ট টান হৈ যাব। সেইকাৰণে আমি খুব টেকনিকেলি যদি অংকটো কৰোঁ তেতিয়া ইজি হ'ব। সেইকাৰণে আমি যিকোনো কুৱেশ্যনৰ কাৰণে আমি এটা ছিষ্টেমত কৰি কৰোঁ। প্ৰথম আমি x + y উলিয়াই লওঁ। x + y বুলি কওঁতে কি হ'ব, 3 + 4i + 3 - 4i, অৰ্থাৎ 4i কেঞ্চেল যাব, -a + কেঞ্চেল যাব, = 6 হ'ব। তাৰপিছত আমি xy উলিয়াম। xy হ'ব কিমান, 3 + 4i আৰু হ'ব 3 - 4i। এটা পূৰণ কৰি দিম, xy পূৰণ কৰিছোঁ। এতিয়া পূৰণ কৰিলে কিমান হ'ব, এইটো a + b a - b আছে, a² - b² ফৰ্মুলা যাব, অৰ্থাৎ 3² - 4i² হ'ব, = 9। এইটো i² কৰিলে মাইনাছ হ'ব, মাইনাছ হ'লে প্লাছ হৈ যাব, 16 অৰ্থাৎ 25। এতিয়া আমি xy মান কিমান পালোঁ, 3 + 4i × 3 - 4i, এইটো a + b a - b a² - b² সূত্ৰত গ'ল, অৰ্থাৎ 9 হ'ল, এফালে 16 হ'ল, i² কৰিলে -1 মাইনাছ হ'লে প্লাছ হৈ যাব, অৰ্থাৎ 25 হ'ল। ঠিক সেইদৰে x + y টো আমি 4i কেঞ্চেল গ'ল, 3 প্লাছ কৰিলে 6 হ'ল। এতিয়া আমি xy পালোঁ, x + y ৰ মান পালোঁ আৰু xy মান পালোঁ। এতিয়া আমি কুৱেশ্যন নম্বৰ 1 লৈ আহোঁ। 1 নম্বৰ ৰাশিটো চাওঁ কি আছে। ইয়াত আছে x² + xy + y²। যিহেতু ইয়াত x + y নাই, কিন্তু আমি x + y উলিয়াইছোঁ। এতিয়া আমি কি কৰিম যে x + y লে নিব পাৰিম নেকি সেইটো চাওঁ। গতিকে আমি কি কৰিম, x + y² সূত্ৰটো হ'বলৈ হ'লে আমাক কি লাগিব, a² + 2ab + b² এইটো লাগিব। এতিয়া আমাৰ ইয়াত চালোঁ যে x² ইয়াত আছে, y² ইয়াত আছে, কিন্তু xy আছিলে, twice xy পাতিলোঁ, মানে x বেছি পাতিলোঁ, সেইকাৰণে এটা মাইনাছ কৰি দিলোঁ, xy এটা মাইনাছ কৰি দিলোঁ। এতিয়া কি হ'ল, ইয়াৰ এইটো a + b² সূত্ৰলৈ গুচি গ'ল, অৰ্থাৎ x + y² - xy। এতিয়া আমি ভেলু, যিহেতু আমি উলিওৱা ভেলুকেইটা আমি পাই গ'লোঁ বা সেইটো সময়ত আহি গ'ল, সেইকাৰণে x + y ভেলুটো আমি কি পাতিম, এতিয়া মই ইয়াত 6 পাতিম, 6² আৰু xy ভেলুটো কি পাতিলোঁ মই 25 পাতিম, অৰ্থাৎ 36 - 25 = কিমান হ'ব, 11। এতিয়া আমি অতি সহজে ওলাই দিম যে আমি প্ৰথমতে x + y² আমি কনভাৰ্ট কৰি ল'লোঁ। কনভাৰ্ট কৰি লোৱাৰ পিছত আমি ইয়াৰ ভেলু পুট কৰিবলৈ চেষ্টা কৰিম। এতিয়া আমি ছেকেণ্ড কুৱেশ্যনটোলৈ আহোঁ। ছেকেণ্ডত আছিল ৰাশিটো আছিলে যে x² - xy + ইমান। এতিয়া যদি আমি চাওঁ, এইটো মই মাইনাছ কৰি দিলোঁ। এতিয়া এইটো মাইনাছ কৰিলে কি হ'ব, ইয়াতো মাইনাছ নকৰোঁ, কাৰণ ইয়াত মাইনাছৰ কাম নাই, বা প্লাছেই উলিয়াইছোঁ। তেতিয়াহ'লে এইটো কুৱেশ্যনটোত মাইনাছ দিয়া আছিলে, তেতিয়াহ'লে মই এইটো মাইনাছ কৰিলোঁ। এইটো মাইনাছ কৰিলে মই এইটো প্লাছেই থাকিব লাগিব, কাৰণ আমি x + y মানহে উলিয়াইছোঁ, সেইকাৰণে x + y থাকিব লাগিব। তেতিয়া কি কৰিম, তেতিয়া আমি পিছৰ এই টাৰ্মটো চেঞ্জ কৰি দিম। ইয়াত আমি twice xy পাতিলোঁ যে, সেইকাৰণে ইয়াত মই 3 পাতি দিম। তেতিয়া twice xy ৰ পৰা thrice xy মাইনাছ কৰিলে কিমান হ'ব, -xy। এতিয়া কিমান হ'বতো, x + y² হ'ব -thrice xy, অৰ্থাৎ এইটো 6² - 3 × 25, 36 - 75 হ'ব। এইটো মাইনাছ, ৰিজাল্টটো মাইনাছ ওলাই দিব, -75 পৰা আমি 36 বিয়োগ কৰিলে 9 হ'ব, 39 হৈ যাব। অৰ্থাৎ আমি x² - xy + y² ভেলুটো আমি 39 পালোঁ। আমি তেনেকৈ নুলিয়াই x আৰু y ভেলুটো আমি পোনপটীয়াকৈ বহাই দিলোঁ, ওলাব, কিন্তু অলপ টান হৈ যাব। এইটো আমাৰ সহজ উপায়।
এতিয়া আমি কুৱেশ্যন নম্বৰ 9 টোলৈ আহোঁ 9ত এটা কুৱেশ্যন দিয়া আছে ঠিক সেইদৰে আমি 9 নম্বৰ কুৱেশ্যনটো x = 1 - i হয় x = 1 - i হলে প্ৰমাণ কৰা যে x² - 2x + 2 = 0 এতিয়া ছাত্ৰ ছাত্ৰীসকলে এইটো কৰিব নালাগে যে ইয়াৰ ভিতৰত আমি ইয়াত পুট কৰিব নালাগে পুট কৰিলে মই আগতে কৈছোঁ যে ডাইৰেক্ট আমি জটিল সংখ্যাত পুট কৰিলে অকণ টান হয় গতিকে আমি এটা সিস্টেমতে অংকবিলাক কৰিব লাগে সেইকাৰণে আমি কি কৰোঁ দিয়া আছে বুলি লিখি লওঁ যে দিয়া আছে কি বুলি x = 1 - i given term এতিয়া কি কৰিম ইয়াত যেটো ৰিয়েল পাৰ্ট আছে সেইটো আমি ইয়াত লৈ নিম x - 1 কৰো তেতিয়া -i হ'ব অৰ্থাৎ কিমান হ'ব আমি যেটো i টো সিম্বল এটো কাৰণে কৰিছো আমাৰ এটো কাল্পনিক সংখ্যাক সিম্বল কৰি লৈ স্কয়াৰ কৰিলেহে i টো নাইকিয়া হৈ থাকিব সেই কাৰণে আমি কি কৰিম এই লাইনটোতে মই স্কয়াৰ কৰি দিম স্কয়াৰ কৰিলে a² - 2ab + b² হ'ব i টো স্কয়াৰ কৰিলে কিমান হ'ব i² হ'ব -2 উঠি যাব তেতিয়া কিমান হ'ব x² - 2x + 1 = -1 implies x² - 2x + -1 এটো -1 দি ফালে গুচি আহিলে +1 হৈ যাব অৰ্থাৎ কিমান হ'ব x² - 2x + 2 = 0 এটা আমি যেটো কোৱেশ্চন প্ৰুভ কৰিবলৈ দিছিলে সেই কোৱেশ্চনটো আমাক কোনপটিয়াকে ওলাই গ'ল মানে লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড একেলগে লাগিছে গতিকে আমি কোৱেশ্চন নম্বৰ 9 টো আমি সমাধান তেনেকৈ কৰিম এতিয়া আমি কোৱেশ্চন নম্বৰ 10 লৈ আহো লাষ্ট কোৱেশ্চন অনুশীলনী থকা লাষ্ট কোৱেশ্চন এটো এই কোৱেশ্চনটো হৈছে কি উৎপাদকত প্ৰকাশ কৰা আমি সাধাৰণতে উৎপাদক বুলি কওঁতে আমাৰ মনলৈ বিভিন্ন ধাৰণা আহিব পাৰে যেনেকৈ আমি 4 টো উৎপাদকত প্ৰকাশ কৰা বুলি ক'লে 2 পূৰণ 2 হ'ব পাৰে 6 টো 2 3 পূৰণ 2 হ'ব পাৰে তেনেকৈ আমি 12 টো ভাঙিলো 2 পূৰণ 3 এনেকুৱা ধৰণৰ উৎপাদক হ'ব পাৰে আমি যদি a² টো ভাঙো তেতিয়া হলে আমাৰ কিমান হ'ব a হ'ব বা ঠিক সেইদৰে আমি উপৰ ক্লাছত আমাৰ কিছুমান ফৰ্মুলা দিয়া আছিল যে a² - b² এটা এটা উৎপাদকৰ ফৰ্মুলা a - b আৰু a + b ঠিক সেইদৰে আমাৰ a³ - b³ ফৰ্মুলা দিয়া আছিল a³ + b³ ফৰ্মুলা আছিল এই ফৰ্মুলাবিলাক দিয়া আছিল কিন্তু আমাৰ a² + b² নামৰ এটা ফৰ্মুলা এইটো ফৰ্মুলা কিন্তু উৎপাদকৰ ফৰ্মুলা নহয় কিন্তু জটিল সংখ্যাত আকৌ এটোকে আমাৰ উৎপাদক কৰিবলৈ কোৱা হৈছে আমাৰ কোৱেশ্চনটো দিয়া আছিল যে উৎপাদকত প্ৰকাশ কৰা x² + y² এটা মেট্ৰিক পৰীক্ষাৰ এটা অসুবিধা হ'ব পাৰে ছাত্ৰ ছাত্ৰীবিলাকৰ যে এটো জটিল সংখ্যা চেপ্টাৰটোৰ পৰা আহিছে নে বেলেগ চেপ্টাৰৰ পৰা আহিছে সেইটো অলপ মানে পৰীক্ষা অলপ খেলিমেলি লাগিব পাৰে সেই কাৰণে ক্লিয়াৰিফিকেশন হ'লে ভাল হ'ব কাৰণ উৎপাদক বুলি ক'লে অকল i থাকিলে যে জটিল সংখ্যা চেপ্টাৰৰ পৰা কোৱেশ্চনটো আহিছে এটো নহয় এই কোৱেশ্চনটো যেটো i নাই দিয়া তাৰমানে জটিল দেখুৱাই i নাই যদিও জটিল সংখ্যা চেপ্টাৰৰ পৰা আহিছে বুলি আমি গম পাব লাগিব এতিয়া আমি এনেকুৱা ধৰণৰ সূত্ৰ নাই মানে x² + y² বুলি কোনো সূত্ৰ বাস্তৱ মানে বীজগণিত নাই যেটো এডভান্স সতে আছে সেই কাৰণে আমি কি কৰিম যেটা আমাৰ সূত্ৰটো আছিল a² - b² এটা আমি মাইনাসলৈ কনভাৰ্ট কৰি দিম ইয়াত আমি i এটা বহাই দিম যেটো i² মানে -1 যদি আমি i² ঠাইত যদি -1 বহাই দিম তেতিয়া কি হ'ব এটো -1 সে প্লাস হৈ যাব আকৌ একেটাই হৈ যাব গতিকে আমি x² - i² y² অৰ্থাৎ কিমান হ'ব x² iy হোল স্কয়াৰ হ'ব এটা মানে আলটিমেটলি এটো সূত্ৰলৈ গুছি কনভাৰ্ট হৈ গ'ল এটা কিমান হ'ব x + iy হ'ব আৰু হ'ব x - iy তাৰমানে আলটিমেটলি আমি বুজি পালো যে এই সূত্ৰটোৰ অবিহনে আমি যিকোনো কোৱেশ্চনক আমি উৎপাদকলৈ লৈ যাব নোৱাৰো মানে কিতাপত যিবিলাক সূত্ৰ দিয়া আছে সেইবিলাক সূত্ৰতে আমি উৎপাদকলৈ দিব পাৰিম গতিকে আমি a² - b² সূত্ৰত যদিও নাছিল আমি a² - b² সূত্ৰলৈ আমি কনভাৰ্ট কৰিলৈহে আমি উৎপাদকলৈ প্ৰকাশ কৰিছো নেক্সট কোৱেশ্চনটো আমি দিয়া আছিল উৎপাদকৰ নেক্সট আমাৰ যেটো দি আছে যে a² - 1 - twice ai এটো হল কি এতিয়া আমি উৎপাদকৰ সূত্ৰ বুলি কওঁতে অকল a² - b² কথা ভাবি থাকিলেতো নহব গতিকে মই আগতে কৈছো যে a² বুলি কওঁতে আমাৰ a * a হ'ব ঠিক সেইদৰে আমি a + b হোল স্কয়াৰ বুলি কওঁতে তেতিয়া হলে
a plus b into a plus b হ'ব যদি a square is equal to a into a হয় তেতিয়া a plus b whole square equal to a plus b into a plus b হ'ব তেতিয়া হলে আমি ইয়াত আমি এটা কথা মন কৰো যে twice b আছে twice b টো সাধাৰণতে a plus b whole square বা a minus b whole square সূত্ৰটোতে থাকে সেই কাৰণে আমি এটো a plus b whole square সূত্ৰ নাই বা a minus b whole square সূত্ৰ কথা তো অকমান ভাবি চাব বাৰু কাৰণ twice b আছে সেই কাৰণে এটো যদি মই ভাবো যে a square plus minus 1 a minus 1 টো যদি মই I square কৰি দিও এটা কি হ'ব এটো a minus b whole square সূত্ৰলৈ কনভাৰ্ট হ'ব এটা হলে কি হ'বগে a minus I whole square অৰ্থাৎ a minus I into a minus I এটো আমি উৎপাদকলে কনভাৰ্ট হ'ব এটো কোৱেশ্চন নম্বৰ 3 2 the last question to asile je 16 I 6 root 2 minus 7 eto ama utpadakole niya iti ama puzzle tu yathe aise je abc dekha thaka karone okubida nasile yat jetu abc nai kia ba xy z nai সংখ্যাত আহি গল iti ama okubida আছে iti ami enokar hono jeti অংক আহিব iti ami কি কৰিব লাগিব তেতিয়া হে আমি অলপ puzzle লৈ আহিব তেতিয়া আমি অলপ কিটিয়েলি চাব লাগিব যে ইয়াত আমি a square plus b square minus twice ab a square plus b square plus twice ab এই সূত্ৰটো যদি ছাত্ৰ ছাত্ৰী বিলাকে যায় এটো a minus b whole square আৰু এটো হৈছে a plus b whole square তে ছাত্ৰ ছাত্ৰীসকলে ভালদৰে মন কৰা উচিত যে ইয়াত যদি মাইনাস থাকে তেতিয়া twice ab আগৰ চিনটো মাইনাস হয় ইয়াত যদি প্লাস থাকে twice ab আগৰ চিনটো প্লাস হয় বাকি টাৰ্মটো সব কমপ্লিট একেই থাকে বাকি সব একেই থাকে তেতিয়া আমি আইডিয়া এটা কৰিব লাগিব যে twice তাহলে আমি এটো বুজিলো যে a minus b whole square বা a plus b whole square সূত্র দুটাক আমি দেখিলো যে twice ab আগৰ চিনটোহে প্লাস বা মাইনাস হ'ব পাৰে তেতিয়া হলে আমি এটো কথা ভাবিম নেকি যে জটিল সংখ্যা কাৰোটা কথা ভাবিব লাগিব যে i থকা টাৰ্মটো সদায় twice ab হ'ব i থকা যেটো দুটা টাৰ্ম আছে এটো যেটো টাৰ্মত i আছে হেটো twice ab হ'ব আৰু বাকি টাৰ্ম দুটা আমাৰ a square হ'ব কিমান হ'ব a square plus b square সেই কাৰণে মই কি কৰিম -7 টো আগত লৈ আহিম অৰ্থাৎ a square plus b square plus I into 6 root 2 অৰ্থাৎ মই এই দুটা টাৰ্ম মোৰ লগত ইয়াত মিলাই ললো তাৰ পিছত কি কৰিম -7 আমি ইয়াৰ পৰা ab টো উলিয়াবলৈ চেষ্টা কৰিম ইয়াত যেহেতু 2 এটা দুইটা সূত্ৰতে আছে গতিকে মই ইয়াত এটা 2 দিলো তাৰ পিছত কি কৰিম a2 আমি আৰু b এই দুটা নাম্বাৰ আমি উলিয়াবলৈ চেষ্টা কৰিম এটা আমি যেহেতু 2 টো আমি বেছিকে দিব নোৱাৰো 2 টো কৰ পৰা ইয়াৰ পৰা এটো উলাব লাগিব গতে 2 টো কৰ পৰা 2 3 গুণ 6 2 টো উলিয়াই দিলো 3 টো ইয়াত ৰাখি দিলো তাৰ মানে 2 3 গুণ 6 এটো আয়টা আছে আইটো মানে কোবাত বহামি দিম এতিয়া আমি ab পাইলো twice ab কিন্তু i টো থাকি গল i কোত বহাম 3 লগত বহাম 2 লগত বহাম এতিয়া আমি সাম ইয়ালে ধৰি আহিম ইয়াত দেখি আছে কি মাইনাস থকা মানে গম পাব লাগিব যে i টো ডাঙৰটো লগত বহাব লাগিব i টো ডাঙৰটো লগত আৰু যদি এটো প্লাস হয় তেতিয়া আমি গম পাম যে i টো সৰুটো লগত বহাব লাগিব তাৰ মানে √2 লগত বহাব লাগিব 3 টো নাম ইয়াত 3 টো ডাঙৰ হয় √2 টো সৰু হয় তাৰ মানে ইয়াত নেগেটিভ যদি থাকে তেতিয়া i টো ডাঙৰটো লগত হ'ব এতিয়া আমি twice ab অৰ্থাৎ এত লগত মিলি গল যেহেতু twice ab এই দুটা টাৰ্মৰ লগত মিলি গল তেতিয়া হলে a মানো পালো আমি আৰু b মানো পালো তেতিয়া আমি এটো মিলাই দিলে হ'ব তাৰ মানে কিমান হ'বগে a square তাৰ মানে twice I whole square plus √2 whole square plus 2 into twice I into √2 অৰ্থাৎ কিমান হ'ব twice I plus √2 whole square এতিয়া আমি -7 টো কলৈ গল ছাত্ৰ ছাত্ৰী সকলে তো ভাবিব পাৰে যে -7 নাইকিয়া হৈ থাকিলে যে আসলতে 3 টো স্কয়াৰ কৰিলে 9 হয় 2 টো স্কয়াৰ কৰিলে 2 হয় i টো স্কয়াৰ কৰিলে মাইনাস হ'ব অৰ্থাৎ মাইনাস প্লাস হ'ব অৰ্থাৎ 9 ৰ পৰা 2 মাইনাস কৰিলে কিমান হ'ব -7 হ'ব এটো হ'ব মানে ইয়াৰ উৎপাদক বিস্ত এটো আমি দুটা কৰি দিম i প্লাস √2 আৰু কিমান হ'ব i প্লাস √2 গতিকে আমি অনুশীলনী 2.1 ৰ লাষ্ট কোৱেশ্চন আছিল কোৱেশ্চন নম্বৰ 10 টো গতিকে এই লেসনটো আজি ইমানটা সমাপ্ত কৰিলো তে ইয়াৰ পিছৰ ক্লাছত মই কোৱেশ্চন লেসন নম্বৰ 2 পৰা মই আৰম্ভ কৰিম ধন্যবাদ